ঘটনাটো মানে এনেকুৱা হ'ল, এওঁৰ নাম ভীম গগৈ। তেওঁ মানে কৰ্মসূত্ৰে বামুণ পুখুৰীত এখন ট্ৰেক্টৰ চলাই আছিলে। তেওঁ ইতিমধ্যে ঘৰৰ পৰা ভাত পানী খাই ওলাই আহিলে। ওলাই আহোঁতে তেওঁ সেই লগৰ মানুহ এজনক লগ কৰিবৰ কাৰণে এই যিটো দুৱৰা পথ গলি আছে, সেই গলিটোৱে তেওঁ মানুহজনক লগ কৰিবলৈ গৈছিলে। তেওঁ গম নাপালে কাৰেণ্টটো হঠাৎ ছিগি পানীত পৰি আছিলে। যিহেতু বানপানী গোটেই চাৰিওকাষৰ সমস্যা আপোনালোকে গম পাইছে। সেই বানপানীত তেওঁ মানে কাৰেণ্টটো পৰি থকাৰ কাৰণে সেইফালে যাওঁতে তেওঁ কাৰেণ্টত লাগি তেওঁ মৃত্যুবৰণ কৰিব লগা হ'ল। তেওঁ ২ নং চিন্তামণিত আমাৰ বাসিন্দা। তেওঁৰ নাম ভীম গগৈ। তেওঁ পিতা লেট গোপাল গগৈ। তেওঁলোকৰ যিটো দেউতাকৰ ঘৰ যোৰহাটপৰীয়া, তেওঁ ঘৰ এইপাৰে আছিলে, বিশেষকৈ শিৱসাগৰপৰীয়াকৈ আছিলে। তেওঁ যিহেতু মানুহগৰাকী ঢুকাই থাকিলে, ঢুকাই থকাৰ পিছত তেওঁ দেউতাকহঁতৰ লগতে দেউতাক নে মাকৰ লগতে খাই বৈ আছিলে। গতিকেলৈ তেওঁ ভোটদান প্ৰক্ৰিয়াটো আমাৰ শিৱসাগৰ পৰাই তেওঁ কৰি থাকে। তেওঁ সেইফালে যাওঁতে মানে হেৰিয়ত পৰি কাৰেণ্টত লাগি তেওঁ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। এতিয়া এনেকুৱা শোকাবহ ঘটনা যাতে আকৌ দুনাই নহওক, এইখিনি আমাৰ বিভাগীয় কৰ্তৃপক্ষসকলেও এইখিনি দায়িত্ব লওক। আমাৰ ইয়াত যিটো আমাৰ হেৰিয়খনত তাঁৰৰ বদলি আমাৰ কেবুলৰ ব্যৱস্থা কৰিলে আমাৰ ভাল হ'ব। নহ'লে আৰু এডাল তাঁৰ মানে চিগু অৱস্থাত আছে। গতিকেলৈ পিছত যাতে আকৌ এনেকুৱা দুনাই যাতে আমাৰ এনেকুৱা ঘটনা নহওক, এই কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষসকলক আমি ৰাইজে বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে এই বানপানীৰ সময়, গতিকেলৈ এইখিনি আপোনালোকেও সময়মতে যাতে ছাৰ্ভিচটো দিয়ে আৰু ৰাইজৰ যাতে উপকাৰ কৰে, এয়াই ক'লোঁ। আৰু তেওঁলোকৰ যাতে পৰিয়াললৈও পাৰিলে কিবা এটা আৰ্থিক অনুদান যাতে আগবঢ়ায়। যিহেতু দুখীয়া মানুহ, তেওঁলোকে দিন হাজিৰা কৰি খাই আছে। গতিকেলৈ আমাৰ ৰাইজৰ ফালৰ পৰা এয়া বিনম্ৰ অনুৰোধ। ধন্যবাদ। মানে প্ৰায় দিনৰ 10মান বজাত আমাৰ 2 নং চিন্তামণিৰ মাজেৰে যিটো এল ডি লাইন পাৰ হৈ গৈছে, সেই লাইনটো মানে এটা গলিলে সোমাই যে এডাল তাঁৰ ছিগি পোৱাত এজন ব্যক্তি, ভীম গগৈ নামৰ এজন ব্যক্তি সেইপিনে পাৰ হৈ আহোঁতে তেওঁ হঠাৎ তাঁৰডালত লাগি পেলাই তেওঁ তাতে মৃত্যু হয়। গতিকেলৈ বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ত মানে অলপ হেমাহি কৰাও দেখা যায়। গতিকেলৈ আমি অনুৰোধ জনাইছোঁ যে বিভাগীয় কৰ্তৃপক্ষই বিষয়টো মানে অতি সোনকালে তদন্ত কৰে আৰু পৰিয়ালটো যাতে একদম অতি দুখীয়া পৰিয়াল, সেই পৰিয়ালটোক যাতে বিভাগীয় ফালৰ পৰা হওক বা চৰকাৰৰ ফালৰ পৰা হওক ক্ষতিপূৰণ দিবৰ বাবে বিশেষভাৱে অনুৰোধ জনালোঁ। এটা বিশেষ অনুৰোধ, দুখীয়া পৰিয়ালে যে অতি সোনকালে কিবা এটা ন্যায় প্ৰদান কৰি, সাহায্য প্ৰদান কৰি দুখীয়া পৰিয়ালটোক উপকৃত কৰিব বুলি আমি ৰাইজৰ ফালৰ পৰা বিশেষ অনুৰোধ জনালোঁ। ধন্যবাদ।